Namaskar viewers, my name is Nizam, second prof VAMS student at Government Ayurvedic College Guwahati. এতিয়া মই নেক্সট টপিকলৈ আহিছো হেতু হল অনলাইন চালান কেনেকৈ কাটিব লাগে এটো বহুত ষ্টুডেন্টৰ কাৰণে এটা মানে ডিফিকাল্ট কোৱেশ্চন হয় বুজি নাপায় ভালকে আৰু এটা কথা হল যিমানবোৰ ষ্টুডেন্টে কাউন্সেলিংত পাৰ্টিসিপেট কৰিব সবৰ কাৰণে চালানটো মানে ভৰিব লাগিব তো 500 रुपीसৰ এটা চালান ভৰিব লাগে এটো কেনেকৈ চালানটো ভৰিব লাগিব হেতু মই স্টেপ বাই স্টেপ বুজাই দিছো তো ফার্স্ট স্টেপ হল সার্চ মানে গুগলত গৈ সার্চ কৰিলে হল ই-গ্ৰাছ আসাম ই-গ্ৰাছ আসাম সার্চ কৰাৰ লগে লগে যোনটো ফার্স্টত যোনটো ওয়েবসাইট আহিব হেতুত ক্লিক কৰি দিলে হল হেতু ক্লিক কৰি দিয়াৰ পিছত তাতে বহুত কেইটামান অপচন আহিব তো তাতে যেটো ফার্স্ট অপচন আছে হেতু হল পে মেক ইয়োর ট্যাক্স অর নন ট্যাক্স পেমেন্ট তো হেতু অপচন ক্লিক কৰি দিলে হল পে মেক ইয়োর ট্যাক্স অর নন ট্যাক্স পেমেন্ট হেতু অপচনত ক্লিক কৰি দিয়াৰ পিছত তাতে আকৌ দুটা অপচন আহিব এটা হল ট্ৰেজাৰি পেমেন্ট আৰু এটা হল নন ট্ৰেজাৰি পেমেন্ট তো ট্ৰেজাৰি পেমেন্টটো সিলেক্ট কৰিব লাগিব ট্ৰেজাৰি পেমেন্টটো সিলেক্ট কৰাৰ পিছত তাতে লগইন পেজটো খুল খাব তো তাতে যেহেতু সবে ফার্স্ট টাইম পেমেন্ট কৰি আছে সো ইয়তে তলত ক্ৰিয়েট নিউ একাউন্ট বুলি অপচন এখন পাব তাতে ক্লিক কৰি দিলে হল আৰু ক্ৰিয়েট নিউ একাউন্টত ক্লিক কৰি দিয়াৰ পিছত নতুন এখন পেজ খুল খাব আৰু হেতু বিশেষ একো নহয় মোবাইল নাম্বাৰ দি কেনে আৰু নিজৰ ইউজাৰ নেম পাসওয়ার্ড হেবোৰ ভৰি কেনে নতুন একাউন্ট এখন ইজিলি হৈ যাব নতুন একাউন্ট বনোৱাৰ পিছত যেতিয়া লগইন হৈ যাব লগইন হোৱাৰ পিছত এখন ফৰ্ম ওলাব ট্ৰেজাৰি পেমেন্ট কৰিবৰ কাৰণে তো তাতে কেইটামান অপচন সিলেক্ট কৰিব লাগিব অপচন কেইটা মই কৈ দিছো সবৰ প্ৰথমতে আছে ডিপাৰ্টমেন্ট তো ডিপাৰ্টমেন্টটো মেডিকেল এডুকেশ্যন বুলি সিলেক্ট কৰিব লাগিব ডিপাৰ্টমেন্টত মানে ক্লিক কৰাৰ পিছত বহুত কেইটামান অপচন আহিব তাৰ পৰা মেডিকেল এডুকেশ্যন অপচনটো সিলেক্ট কৰিলে হল তাৰ পিছত আছে পেমেন্ট টাইপ তো পেমেন্ট টাইপ টু মেডিকেল এডুকেশ্যন ট্ৰেইনিং এণ্ড ৰিসাৰ্চ ডিপাৰ্টমেন্ট এটো সিলেক্ট কৰিব লাগিব তাতে মানে বহুতখিনি আছে তাৰ পিছত আহিব ডিস্ট্ৰিক্ট টু কামৰূপ মেট্ৰো বুলি সিলেক্ট কৰিব লাগিব এটো নিজৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰি দিলে নহব কামৰূপ মেট্ৰো বুলি সিলেক্ট কৰিব লাগিব তাৰ পিছত অফিস নেম বুলি এটা পইণ্ট পাব তাৰ ভিতৰত ডাইৰেক্টৰ অফ আইএলছ বুলি সিলেক্ট কৰিব লাগিব এখিনি সিলেক্ট কৰাৰ পিছত ইয়াৰ্স টু আহিব ইয়াৰ্স টু 25 26 বুলি দিলে হল তাৰ পিছত আৰু কিছুমান অপচন আছে এইবোৰ ফিল আপ নকৰিলে হল অকল ষ্টাৰ মাৰ্কস থকাখিনি ফিল আপ কৰিলে হৈ যাব এখিনি ফিল আপ কৰি দিয়াৰ পিছত ওপৰত যিমানখিনি মানে ডিপাৰ্টমেন্ট পেমেন্ট টাইপ ডিস্ট্ৰিক্ট অফিস ইয়াৰ ইমানখিনি ফিল আপ কৰি দিয়াৰ পিছত এখিনিৰ ওপৰত মানে বেস কৰি কেনে স্কিম কেইটামান আহিব স্কিমত তাতে 4টা 5টা অপচন আহিব 4টা 5টাৰ ভিতৰত এটা মানে হোমিওপ্যাথি বুলি আহিব আৰু তাতে একাউন্ট নাম্বাৰ এখন থাকিব 021003102000 again 00 তো হোমিওপ্যাথি বুলি আহিব আৰু সেম একাউন্ট নাম্বাৰটো আপুনি মিলাই ল'ব পাৰিব আমাৰ যেটো কাউন্সেলিং নোটিস আছে নোটিসখনত এটা একাউন্ট নাম্বাৰ দিয়া আছে হেতু একাউন্ট নম্বৰ লগত এটো একাউন্ট নম্বৰ মিলি যাব আৰু সাইডত হোমিওপ্যাথি বুলি লিখা থাকিব আৰু হেতু তাতে 500 বুলি টাইপ কৰিব লাগিব আৰু তেতিয়া টোটাল ফিজটো 500 হৈ যাব আৰু তাৰ তলত কিছুমান বেসিক ইনফৰমেশন দিব লাগিব নেম তাৰপিছত মোবাইল নাম্বাৰ পেমেন্ট মোড অনলাইন পেমেন্ট বাকিখিনি আপোনালোকে কৰিব পাৰিব বুলি মই ভাবি লৈছো তো ইমানখিনি সিলেক্ট কৰাৰ পিছত বাকি পেমেন্টখিনি আপোনালোকে কৰি ল'ব আৰু পেমেন্ট ৰিসিপ্টটো দুটা বা তিনটা কপি পেমেন্ট ৰিসিপ্ট লৈ আহিব কাৰণ কাউন্সেলিংৰ টাইমত পেমেন্ট ৰিসিপ্টটো লাগিব কিবা ডাউট থাকিলে কমেন্টত সুধিব পাৰে আৰু ভিডিওটো যদি ইনফৰমেটিভ লাগে দেন লাইক কৰিব শেয়াৰ কৰিব and subscribe কৰি ৰাখিব thank you bye bye